সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত আৰু পশ্চিম ধুবুৰী জিলা আগ্ৰাসুৰ উদ্যোগত বিশাল জোৰ সমদল। কোচ ৰাজবংশী জনজাতিৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত বিশাল প্ৰতিবাদী সমদল। আজি সন্ধিয়া গোলকগঞ্জত থকা জগমোহন বিদ্যাপীঠ খেলপথাৰৰ পৰা প্ৰায় 5 শতাধিক পুৰুষ মহিলাই এই সমদল উলিয়ায়। আজি যেটো আমাৰ জোৰ সমদল, এই সমদল কেৱল আগ্ৰাসুৰ নহয়, খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম। এই সংগ্ৰাম যেতিয়ালৈকে খিলঞ্জীয়াসকল অস্তিত্ব ঘূৰাই নাপাব তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলি থাকিব। আপোনালোকে দেখিবলৈ পাইছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আজি 3টা দশক অতিক্ৰম কৰাৰ পিছতো আজি কোচ ৰাজবংশীসকলক অসমত কেৱল লেই কৰা আমি দেখিবলৈ পাইছো। এইকাৰণে আমি এইখন বিজেপি চৰকাৰক আমি হকিয়াই দিব বিচাৰিছো, খিলঞ্জীয়াসকল আৰু কোচ ৰাজবংশীসকল আঁঠুকাৰী অধিকাৰ বিচৰা জাতি নহয়। আমি শক্তিৰে এটা যুঁজাৰু জাতি, ইতিহাস থকা এটা জাতি। এই জাতিটোক যদি পুনৰ প্ৰতাৰণা কৰিব বিচাৰে, 26ৰ আগত কোচ ৰাজবংশীসকলক যদি জনজাতিকৰণ কৰা নহয়, তেতিয়াহ'লে আমাৰ যি ক্ষোভ, প্ৰত্যেকটো প্ৰান্তে প্ৰান্তে যি ক্ষোভ দেখা পাইছে, এই ক্ষোভৰ উদ্গীৰণ আমি ভোটৰ জৰিয়তে কনভাৰ্ট কৰা হ'ব আৰু এইখন চৰকাৰক দলিয়াই দিয়াত আমাৰ সময় নালাগিব। সেইকাৰণে এটা কথাই কৈছো কি, খিলঞ্জীয়া ভূমিপুত্ৰ কোচ ৰাজবংশীসকলক আজি প্ৰত্যেকটো ক্ষেত্ৰত আমাক আগ্ৰাসনৰ বলি হৈছো আৰু আমাক আজি ঘৰত আহি গুলিয়াই মাৰাৰ দৰে পৰিৱেশ এটা সৃষ্টি হৈছে চৰকাৰৰ ভুল নীতিৰ কাৰণে। সেইকাৰণে চৰকাৰক আহ্বান কৰিছো, সঁচা অৰ্থত যদি আপোনালোকে খিলঞ্জীয়া ভূমিপুত্ৰসকলক ভাল পায়, হিন্দুত্বসকলক যদি ভাল পায়, তেতিয়াহ'লে কোচ ৰাজবংশীসকল প্ৰত্যেকটো ক্ষেত্ৰতে পৰে। কোচ ৰাজবংশীসকলক প্ৰথমতে সুৰক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰক, নহ'লে আমি বিভিন্ন প্ৰান্তৰ কোচ ৰাজবংশীসকল এই ধৰণৰ জোৰ সমদল কাৰ্যসূচী কৰিছো, অন্যান্য কাৰ্যসূচী চলি আছে। লগতে 26ৰ বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীসকলৰ যি ক্ষোভ, এই ক্ষোভৰ উদ্গীৰণ হৈ এইখন চৰকাৰক দলিয়াই দিয়াত সময় নালাগিব। বিধানসভা নিৰ্বাচনত এটা দশক পাৰ হৈ গ'ল। চাওক, প্ৰতিখন চৰকাৰে আমাক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰা হৈছে, ৰাজনৈতিক পাকচক্ৰত পেলোৱা হৈছে। সেইকাৰণে আমি এবাৰ এটা কথা কৈছো, খিলঞ্জীয়াসকল এইবাৰ আৰু কোনো কাৰো কথাত ভুল নাযায় আৰু কোচ ৰাজবংশীসকল বিশেষকৈ ৰাজনৈতিকভাৱে উচিত শিক্ষা দিয়াৰ কাৰণে আমি আগভাগ ল'ম। আৰু লগতে এটা কথা আপোনালোকৰ জৰিয়তে কৈছো, 26ৰ বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীকে ধৰি অসমৰ 6 জনগোষ্ঠীক অতি সোনকালে জনজাতিকৰণ কৰাৰ বাস্তৱ পদক্ষেপ লোৱাৰ কাৰণে আমি আহ্বান কৰিছো। কাৰণ 26ৰ বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীকে আদি কৰি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল 6টা জনগোষ্ঠী আমি একত্ৰিত হৈ ৰাজনৈতিকভাৱে উচিত শিক্ষা দিয়াৰ কাৰণে কিন্তু আমি বদ্ধপৰিপক্ক। আৰু যদি চৰকাৰে যদি আমাক কেৱল ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত যদি কোচ ৰাজবংশীসকলক কেৱল ব্যৱহাৰ কৰিব বিচাৰে, এইখন চৰকাৰক আমি কৈছো, আপোনালোকৰ যি পলিচি, সেই পলিচি বাদ দি সঁচা অৰ্থত যদি খিলঞ্জীয়া ভূমিপুত্ৰসকলক মানে ভাল পায়, তেতিয়াহ'লে বাস্তৱসন্মত ৰূপ দিয়াৰ আপোনালোকে ব্যৱস্থা কৰক। আজি খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ বাৰে বাৰে কথা কোৱাৰ পিছত আজি খিলঞ্জীয়াসকল আজি এই অঞ্চলত, আজি ধুবুৰী জিলাত কোচ ৰাজবংশীসকলৰ অৱস্থা কি হৈছে আপোনালোকে এই অঞ্চলত আহি আমি পৰিদৰ্শন কৰি আপোনালোকে চাওক। এই অঞ্চলত আজি আমি নিজৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতি গোটেইকেইটা আমি হেৰাই পেলাইছো। আজি আমি ঘৰত নিজে হাজিৰা কৰি আহি আমি ভাতটো আমি শান্তিৰে খাব নোৱাৰা এটা পৰিৱেশ, সেই পৰিৱেশৰ কাৰণে কোনে আজি দায়ী? প্ৰতিখন আমাৰ চৰকাৰে। সেইকাৰণে চৰকাৰক আহ্বান কৰিছো, আপোনালোকে যদি যি আমাৰ ৰাজনৈতিক পথাৰ, এই পথাৰখন যদি ভৱিষ্যতৰ কাৰণে যদি সুৰক্ষিত কৰিব বিচাৰে, সুৰক্ষিত হিচাপে ৰাখিব বিচাৰে, আপোনাৰ ল'ৰা ছোৱালী যদি ভাল ভাৱত ৰাজনৈতিক পথাৰ যদি আহিব বিচাৰে, তেতিয়াহ'লে প্ৰথমত অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে। যদি এইবাৰ 26ৰ আগত জনজাতিকৰণ কৰা নহয়, এইখন চৰকাৰে কোচ ৰাজবংশী আদি কৰি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল আমি একত্ৰিত হৈ এইখন চৰকাৰক ঠেকেচা খোৱাৰ ব্যৱস্থা আমি কৰিম। চাওক, আজি আমাৰ আগ্ৰাসুৰ উদ্যোগত আৰু ধুবুৰী পশ্চিম জিলা কমিটিৰ সহযোগত যি আমাৰ জোৰ সমদল ইতিমধ্যে চলি আছে, কিন্তু এই বিজেপি চৰকাৰখনে বাৰে বাৰে কত আমাক প্ৰতাৰণা করবে বা ভেমেচালি দেখাবে। কিন্তু বিজেপি সরকার বারে বারে আমি কৈ আছো 2026 চনৰ আগত যদি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীক যদি আমাৰ যে সমস্যা সমাজে যদি না কৰে, আর যত কোচ রাজবংশী যুবক আছে জঙ্গল যাওয়ার জন্য আমার রেডি আছি। ওই বিজেপি সরকার বারে বারে কৈ আছো, শ্যাম কোচ ধুবুৰী জিলা আগ্ৰাসুৰ সভাপতি যদি 2026 চনৰ আগত যদি এই সরকারখানে আমার সমস্যার সমাধান না করে, হাজার হাজার যুবক জঙ্গল যাওয়ার জন্য আমার রেডি আছে। বিজেপি চৰকাৰক মুৰ্দাবাদ, কোচ ৰাজবংশী বিৰোধী হুঁচিয়াৰ আদি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে প্ৰতিবাদকাৰীয়ে। আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে এই কাৰ্যসূচীত বাধা প্ৰদান কৰে যদিও আৰক্ষীৰ বাধা নেওচি সমদল আগবাঢ়ে। কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত এই প্ৰতিবাদ।
আগন্তুক 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি জনজাতিকৰণ কৰা নহয় তেন্তে তীব্ৰ আন্দোলনৰ ভাবুকি প্ৰদান গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোলৰ ৰিপৰ্ট অপৰূপা টিভি Long live! Long live! Long live! We want Esther! 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 We want Esther! 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 No wasting over! প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি সাবস্ক্ৰাইব শেয়াৰ ফলোইং লাইক আৰু কমেন্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেসবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং সাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ